মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মানস চলিহাৰ সৈতে আমি কথা পাতিছিলো আলফা স্বাধীনে মানস চলিহাৰ ওপৰত যি কেইটা তথ্য দিছে তাৰ পিছত মানস চলিহাৰ সৈতে আমি কথা পাতিছিলো মানস চলিহাই এই সন্দৰ্ভত মন্তব্য কৰিছে আলফা স্বাধীনক লৈ মানস চলিহাই আকৌ বিস্ফোৰণ ঘটাইছে নেকি সেই সন্দৰ্ভত জনাবলৈ চেষ্টা কৰিছো মানস চলিহাই কি কৈছে এটা টেলিফোনিক বাৰ্তালাপ মানস চলিহাৰ সৈতে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে কি সুধিছিলো আমি কেও আমি জনাবলৈ চেষ্টা কৰিম উল্লেখ যে আলফা স্বাধীনে ইটোৰ পিছত সিটো তথ্য দাখিল কৰাৰ পিছত মানস চলিহাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো তথ্য দিয়াৰ পিছত মানস বৰগোহাঁইক আন্ডাৰ কভাৰ এজেন্ট হিচাপে মানস চলিহাই পঠোৱা বুলি আলফা স্বাধীনে কোৱাৰ পিছত এবাৰ কি মন্তব্য কৰিছে মানস চলিহাই সেই টেলিফোনিক বাৰ্তালাপৰ প্ৰথম অংশটো প্ৰথমতে শুনাই ল'ব বিচাৰিছো তাৰ পিছত মানস চলিহাই কি এই টেলিফোনিক বাৰ্তালাপত কৈছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আলফা স্বাধীনে আপোনাৰ বন্দুক লৈ থকা ফটো পঠিয়াইছে তাৰ পিছত আপোনাৰ বিৰুদ্ধে আৰু অভিযোগ উত্থাপন কৰিছে আপুনি ভিডিঅ' দিছিল তাৰ পিছত তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কি ক'ব শেষত মই শেষত এটাই কথা ক'ম যে যি বিতৰ্ক হৈছে বা যি ভিডিঅ' চলি আছে ইয়াৰ ফলত মই এই বিষয়ে আৰু একো কথা ক'ব নিবিচাৰোঁ আমাৰ ৰাজ্যখনত এটা ভাল প্ৰশাসন যন্ত্ৰ আছে এটা সুস্থিৰ এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়ে যথেষ্টখিনি সুস্থিৰভাৱে যথেষ্টখিনি ডেভেলপমেণ্ট অৰিয়েণ্টেশ্যন কাম কৰি আছে অসমত আৰু তেওঁলোকে অলৰেডি কৈছে যে এইখিনি সকলোখিনি মিছা কথা আৰু সেইবাবে মই আপোনালোকক এটাই কথা যে এই সকলোখিনি মিছা কথা মই মোৰ পিনৰ পৰাও মই এটাই কথা কৈছোঁ মই এজন সাধাৰণ যুৱক এই সকলোখিনি মিছা কথা আৰু তাত মোৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই আৰু মই অলৰেডি তেওঁলোকে যিখিনি কথা কৈছে সেইখিনি মই হাজাৰবাৰ মানে মই নহয় বুলি কৈছোঁ আৰু এইটো মোৰ লাষ্টৰ কথা আৰু মই আপোনাকো সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰশাসন যন্ত্ৰৰ যি ডিচিশ্যন লৈছে সেই ডিচিশ্যনৰে শেষ কথা আৰু মই তেওঁলোকৰ কোনো কথা বা কোনো ভিডিঅ'ত আৰু মই কোনো ধৰণৰ কমেণ্ট নিদিওঁ চ' মোৰ পৰা এইটোৱে মানে শেষ কথা আপোনালোকলৈ হয় বুজিছোঁ গতিকে আপুনি আলফা স্বাধীনে যদি আপোনাক কিবা কৈও আপুনি কোনো কথা মানে ক'বলৈ প্ৰস্তুত নহয় এই মুহূৰ্তত নহয় মই আচলতে চব মই আপোনালোকক কৈছোঁ যে মোৰ পিনৰ পৰা এইটোৱে শেষ কথা ত' মই তাত কোনো ধৰণৰ জড়িত নাই আৰু আমাৰ প্ৰশাসন যন্ত্ৰই অলৰেডি এইটো বিষয়ে কৈছে মোৰ এই ক'বলগীয়া লাষ্ট কথাটোৱে ক'লোঁ যে কোনো ধৰণে মই তাত জড়িত নাই আৰু মই তেওঁলোকে ইমেইলেই দিয়ক বা তেওঁলোকে বেলেগ ধৰণেও যোগাযোগ কৰিব বিচাৰে মই কোনো ধৰণৰ তাৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু প্ৰকাশ নকৰোঁ কি মন্তব্য কৰিছে মানস চলিহাই কি আমি শুনাইছো প্ৰথম অংশ শুনাইছো মানস চলিহাই আজি কি কৈছে টেলিফোনিক বাৰ্তালাপত আলফা স্বাধীনক লৈ মানস চলিহাই কি কৈছে ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত কেইবাটাও এই সন্দৰ্ভত বাতৰি প্ৰচাৰ হৈছে তাৰ পিছত মানস চলিহাক লৈ বহু প্ৰশ্ন আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক লৈ মানস চলিহাই কি ক'ব বিচাৰে বা এই সন্দৰ্ভত মানস চলিহাই আজি টেলিফোনিক বাৰ্তালাপত কি ক'লে সেয়া আমি আপোনালোকক জনাইছো মানস চলিহাই কৈছে যে মোৰ নিজৰ স্থিতি স্পষ্ট কৰি দিছো এনেদৰে মন্তব্য কৰিছে আলফা স্বাধীনক লৈ মানস চলিহাৰ যি স্থিতি সেয়া স্পষ্ট কৰিছো বুলি কৈছে যে মানস চলিহাই সঁচাকৈ মানস বৰগোহাঁইক পঠাইছিল নে নাই আলফা স্বাধীনে এই ফটোবোৰ পঠিয়াইছিল কিছু সময় পূৰ্বে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ এই ফটোবোৰ দিছিল বন্দুক লৈ থকা ফটো দিছিল এই ফটোবোৰ বিকৃত কৰা হৈছে নেকি এই সন্দৰ্ভতো মানস চলিহাই মুখ খুলিছে একেটা সময়তে আমি আপোনালোকক জনাইছো যে মানস চলিহাক লৈ বহুখিনি প্ৰশ্ন আহি পৰিছে যে সঁচাকৈ মানস বৰগোহাঁইক পঠাইছিল নেকি মানস চলিহাই নহয় বুলি কৈছে এই কথাষাৰ কোনো কাৰণতে পঠোৱা নাই আৰু এনেকুৱা ধৰণৰ কাৰ্যৰ সৈতে জড়িত নহয় বুলি মানস চলিহাই মন্তব্য কৰিছে একেটা সময়তে আমি আপোনালোকক জনাব বিচাৰিছো যিটো বিষয় লৈ আটাইতকৈ বেছি চৰ্চাত আছে যিটো বিষয় লৈ আটাইতকৈ বেছি চৰ্চিত হৈছে মানস বৰগোহাঁইক কেনেদৰে আন্ডাৰ কভাৰ এজেন্ট হিচাপে পঠাইছিল মানস চলিহাই পঠাইছিল বুলি মানস বৰগোহাঁয়ে বাৰম্বাৰ নাম লোৱাৰ পিছত কিয় মানস চলিহাই সেই বিষয়টো অস্বীকাৰ কৰিছে তাক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে ছ'চিয়েল মিডিয়াত কিন্তু মানস চলিহাই নিজৰ স্থিতিত অটল থাকি কৈছে যে মই কোনো কাৰণতে মানস বৰগোহাঁইক চিনিয়েই নাপাওঁ আৰু মানস বৰগোহাঁই কোনো কাৰণতে মানস চলিহাৰ সৈতে চিনাকি নহয় সেই সন্দৰ্ভত মন্তব্য কৰিছে কিন্তু আলফা স্বাধীনৰ তৰফৰ পৰা ফটোগ্ৰাফ দিছে বাৰম্বাৰ তথ্য দাখিল কৰিছে তাৰ পিছত
মানস চলিহাই মিছা মাতিছে নেকি এই বিষয়টো কিন্তু একাংশই আনিছে গতিকে সমগ্ৰ বিষয়টোক লৈ চৰ্চা আছে টেলিফোনিক বাৰ্তালাপৰ আৰু কিছু অংশ শুনিব বিচাৰিছো আমি আপোনালোকক যেহেতু আলফা স্বাধীনে আপোনাৰ বন্দুক লৈ থকা ফটো পঠিয়াইছে তাৰপিছত আপোনাৰ বিৰুদ্ধে আৰু অভিযোগ উত্থাপন কৰিছে আপুনি ভিডিঅ' দিছিল তাৰপিছত তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কি ক'ব শেষত মই শেষত এটাই কথা ক'ম যে যি বিতৰ্ক হৈছে বা যি ভিডিঅ' চলি আছে ইয়াৰ ফলত মই এই বিষয়ে আৰু একো কথা ক'ব নিবিচাৰোঁ আমাৰ ৰাজ্যখনত এটা ভাল প্ৰশাসন যন্ত্ৰ আছে এটা সুস্থিৰ এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়ে যথেষ্টখিনি সুস্থিৰভাৱে যথেষ্টখিনি ডেভেলপমেণ্ট অৰিয়েণ্টেশ্যন কাম কৰি আছে অসমত আৰু তেওঁলোকে অলৰেডি কৈছে যে এইখিনি সকলোখিনি মিছা কথা আৰু সেইবাবে মই আপোনালোকক এটাই কথা যে এই সকলোখিনি মিছা কথা মই মোৰ পিনৰ পৰাও মই এটাই কথা কৈছোঁ মই এজন সাধাৰণ যুৱক এই সকলোখিনি মিছা কথা আৰু তাত মোৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই আৰু মই অলৰেডি তেওঁলোকে যিখিনি কথা কৈছে সেইখিনি মই হাজাৰবাৰ মানে মই নহয় বুলি কৈছোঁ আৰু এইটোৱে মোৰ লাষ্টৰ কথা আৰু মই আপোনাকো সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰশাসন যন্ত্ৰৰ যি ডিচিশ্যন লৈছে সেই ডিচিশ্যনৰে শেষ কথা আৰু মই তেওঁলোকৰ কোনো কথা বা কোনো ভিডিঅ'ত আৰু মই কোনো ধৰণৰ কমেণ্ট নিদিওঁ চ' মোৰ পৰা এইটোৱে মানে শেষ কথা আপোনালোকলৈ হয় বুজিছো গতিকে আপুনি আলফা সৈন্যে যদি আপোনাক কিবা কয়ো আপুনি কোনো কথা মানে ক'বলৈ প্ৰস্তুত নহয় মুহূৰ্তত নহয় মই আচলতে চব মই আপোনালোকক কৈছোঁ যে মোৰ পিনৰ পৰা এইটোৱে শেষ কথা ত' মই তাত কোনো ধৰণৰ জড়িত নাই আৰু আমাৰ প্ৰশাসন যন্ত্ৰই অলৰেডি এইটো বিষয়ে কৈছে মোৰ ক'বলগীয়া লাষ্ট কথাটোৱে ক'লো যে কোনো ধৰণে মই তাত জড়িত নাই আৰু মই তেওঁলোকে ইমেইলেই দিয়ক বা তেওঁলোকে বেলেগ ধৰণেও যোগাযোগ কৰিব বিচাৰে মই কোনো ধৰণৰ তাৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু প্ৰকাশ নকৰোঁ হয় মানস চলিহা ডাঙৰীয়া যেহেতু আলফা স্বাধীনে আপোনাৰ বন্দুক লৈ থকা ফটো পঠিয়াইছে তাৰপিছত আপোনাৰ বিৰুদ্ধে আৰু অভিযোগ উত্থাপন কৰিছে আপুনি ভিডিঅ' দিছিল তাৰপিছত তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কি ক'ব শেষত মই শেষত এটাই কথা ক'ম যে যি বিতৰ্ক হৈছে বা যি ভিডিঅ' চলি আছে ইয়াৰ ফলত মই এই বিষয়ে আৰু একো কথা ক'ব নিবিচাৰোঁ আমাৰ ৰাজ্যখনত এটা ভাল প্ৰশাসন যন্ত্ৰ আছে এটা সুস্থিৰ এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়ে যথেষ্টখিনি সুস্থিৰভাৱে যথেষ্টখিনি ডেভেলপমেণ্ট অৰিয়েণ্টেশ্যন কাম কৰি আছে অসমত আৰু তেওঁলোকে অলৰেডি কৈছে যে এইখিনি সকলোখিনি মিছা কথা আৰু সেইবাবে মই আপোনালোকক এটাই কথা যে এই সকলোখিনি মিছা কথা মই মোৰ পিনৰ পৰাও মই এটাই কথা কৈছোঁ মই এজন সাধাৰণ যুৱক এই সকলোখিনি মিছা কথা আৰু তাত মোৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই আৰু মই অলৰেডি তেওঁলোকে যিখিনি কথা কৈছে সেইখিনি মই হাজাৰবাৰ মানে মই নহয় বুলি কৈছোঁ আৰু এইটোৱে মোৰ লাষ্টৰ কথা আৰু মই আপোনাকো সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰশাসন যন্ত্ৰৰ যি ডিচিশ্যন লৈছে সেই ডিচিশ্যনৰে শেষ কথা আৰু মই তেওঁলোকৰ কোনো কথা বা কোনো ভিডিঅ'ত আৰু মই কোনো ধৰণৰ কমেণ্ট নিদিওঁ চ' মোৰ পৰা এইটোৱে মানে শেষ কথা আপোনালোকলৈ হয় বুজিছো গতিকে আপুনি আলফা সৈন্যে যদি আপোনাক কিবা কয়ো আপুনি কোনো কথা মানে ক'বলৈ প্ৰস্তুত নহয় মুহূৰ্তত নহয় মই আচলতে চব মই আপোনালোকক কৈছোঁ যে মোৰ পিনৰ পৰা এইটোৱে শেষ কথা ত' মই তাত কোনো ধৰণৰ জড়িত নাই আৰু আমাৰ প্ৰশাসন যন্ত্ৰই অলৰেডি এইটো বিষয়ে কৈছে মোৰ ক'বলগীয়া লাষ্ট কথাটোৱে ক'লো যে কোনো ধৰণে মই তাত জড়িত নাই আৰু মই তেওঁলোকে ইমেইলেই দিয়ক বা তেওঁলোকে বেলেগ ধৰণেও যোগাযোগ কৰিব বিচাৰে মই কোনো ধৰণৰ তাৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু প্ৰকাশ নকৰোঁ